সব অনুভৱটো এনেকুৱা ধৰণৰ নহয় যে মন্ত্ৰীসভাখনেই সৰ্বোচ্চ আৰু সকলোখিনি ইয়াতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতিৰিক্ত দায়িত্ব দিছে আৰু মই আগতেও কৈছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ বিধায়িনী দল সদায় শক্তিশালী মন্ত্ৰী হোৱাটো এটা অতিৰিক্ত দায়িত্ব আৰু বিশেষকৈ আমি ৰাজ্যখনৰ কাৰণে কাম কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি উপযুক্ত বুলি ভাবি দায়িত্ব দিছে দলৰ সভাপতিয়ে যি উপযুক্ত বুলি ভাবি দায়িত্ব দিছে আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্বই যেনেধৰণে অনুমোদন জনাইছে মই ভাবোঁ অনাগত দিনত অসমখনৰ কাৰণে কাম কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন অসমক ভাৰতৰ এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত তাত আমিও আমাৰ কৰ্ম যোগেদি সহযোগিতা কৰা যাব বা সহযোগিতা কৰিম সব উল্লাসতো থাকিবই কাৰণ মন্ত্ৰীসভাত স্থান পোৱাটো এটা বিশেষকৈ 102জনৰ মাজত আৰু আমাতকৈও যথেষ্ট অভিজ্ঞ বিধায়ক আছে যথেষ্ট জ্যেষ্ঠ আছে তথাপিও যিহেতু দায়িত্ব দিছে দলে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাইলৈ শপত গ্ৰহণ অনুষ্ঠান তাৰ পিছত দায়িত্ব আৰু দায়িত্ব লৈ অসমখনৰ উন্নয়নৰ পক্ষে বা অসমক আগুৱাই নিয়াৰ ক্ষেত্ৰত কাম কৰি যাব লাগিব সব তেনেকুৱা ধৰণৰ কোনো নাথাকে আমাৰ ইয়াত সকলোৱে মিলি লৈ এখন কেবিনেটে সমন্বয়েৰে অসমখনৰ কাৰণে সিদ্ধান্ত লৈ কাম কৰে ইয়াতে দফতৰৰ কথাটো বিশেষকৈ গুৰুত্ব নাথাকে যি দায়িত্ব দিয়ে তেনেধৰণৰ দায়িত্ব লৈ পেলাই কাম কৰি যাবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি আমাৰ ওপৰত থকা বিশ্বাস আৰু যি দায়িত্ব দিছে সেই দায়িত্ব লৈ আমি কাম কৰি যাম চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুন্দৰভাৱে বিধায়ক আৰু মন্ত্ৰী সকলোকে সমন্বয়ভাৱেৰে আগবঢ়াই নিয়াৰ এটা প্ৰক্ৰিয়া যোৱা 5টা বছৰ আমি দেখিলোঁ বিধায়ক হৈ থাকোঁতে আমাৰ অনুভৱ নহ'ল যে মন্ত্ৰী পালে কিবা বেলেগ কৰিম বা বিধায়ক হ'লে বেলেগ হ'ব তেনেকুৱা ধৰণৰ নহয় সকলোৱে নিজৰ নিজৰ সমষ্টি ভিত্তিক কাম কাজবিলাক কৰা হয় বিশেষকৈ ইয়াতে গাৰ্জেন মিনিষ্টাৰৰ যোগেদি জিলাখনৰ উন্নয়ন কৰা হয় আৰু সমভাৱে সকলো বিধায়কক সমানভাৱে আগুৱাই নিয়াৰ এটা প্ৰক্ৰিয়াত ব্যৱস্থাপনা তেওঁ কৰি থৈছে মই ভাবোঁ মন্ত্ৰিত্বটো হ'ল এটা অতিৰিক্ত এটা চৰকাৰী দায়িত্ব কিন্তু সকলো বিধায়কক একেলগে লৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ যি সুন্দৰভাৱে পৰিচালনা কৰি আগবঢ়াই লৈ গৈছে এইবাৰো সেই তেনেধৰণে 102জন আমাৰ বিধায়ক সংখ্যা NDA সকলোকে আগবঢ়াই লৈ যোৱাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো মন্ত্ৰীৰ যোগেদি নিশ্চিতভাৱে কাম কৰি আগবঢ়াই লৈ যাব চব দায়িত্ব হিচাপে জীৱনত প্ৰথমবাৰৰ কাৰণে মন্ত্ৰিত্বৰ দায়িত্ব কিন্তু মন্ত্ৰীসভাখনৰ লগত একেলগে কাম কৰা সৌভাগ্য বহুদিনৰ পৰাই ঘটিছিলে আৰু ইয়াত মই আগেও কৈছোঁ যে মন্ত্ৰী আৰু বিধায়কৰ লগত ইয়াত বিশেষ পাৰ্থক্য নাই মন্ত্ৰীজনৰ অতিৰিক্তভাৱে এটা বিভাগৰ দায়িত্ব থাকে আৰু বিধায়ক হিচাপে নিজৰ সমষ্টি আৰু মন্ত্ৰী হিচাপে সকলোৰে বিধায়কৰ কাম কাজবিলাক কৰি লৈ যোৱাটোৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুন্দৰভাৱে পৰিচালনা কৰা এটা ব্যৱস্থা এই ব্যৱস্থাত সকলোৱে নিজৰ নিজৰ কাম কৰি যাব আৰু নিশ্চিতভাৱে অনাগত দিনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি প্ৰতিজ্ঞা যে অসমক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত উন্নত ৰাজ্যৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত সকলোখিনি মন্ত্ৰী আৰু সকলোখিনি বিধায়ক সাংসদ সকলোৱে মিলি আমি কাম কৰি যাব লাগিব একেলগে চাওক মই অনুভৱ কৰোঁ যে এখন দক্ষ মন্ত্ৰীসভাৰ লগতে এখন দক্ষ এবাৰ বিধায়িনী দল এটা আমি পাইছোঁ বিধায়ক পাইছোঁ যথেষ্ট অভিজ্ঞ বিধায়ক পোৱা গৈছে সেইকাৰণে এইবাৰ মন্ত্ৰীসভাখনত যেতিয়া কাম কাজ কৰিবলৈ যোৱা হ'ব তাৰ সামন্তৰালভাৱে বিধায়কসকলে কৰা কথাবিলাক বা আমাৰ বিধায়িনী দলত হোৱা আলোচনাবিলাক কেবিনেট পৰ্যায়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোৱা সিদ্ধান্তবিলাক সকলোকে মিলাই লৈ একেলগে আমি কাম কৰি যোৱাৰ এটা পৰিৱেশ হ'ব আৰু ইয়াত সকলোৱে মিলি এটা কাম কৰা এটা পৰিৱেশ আৰু পৰিস্থিতি হ'ব বুলি মই আশা কৰোঁ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত নিশ্চিতভাৱে মন্ত্ৰী পৰিষদে আৰু বিধায়ক সকলোৱে মিলি একেলগে আগবাঢ়ি যোৱা এটা পৰিৱেশ অসমত থাকিব চাওক শিৱসাগৰৰ কাৰণে এইটো গৌৰৱৰ দিন যে আমি শিৱসাগৰত প্ৰায় 20 বছৰ মূৰত আমি মন্ত্ৰীসভাত স্থান পাইছোঁ 2006 চনত একেবাৰে শেষৰজন মন্ত্ৰী শিৱসাগৰৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে আমাৰ শিৱসাগৰ সেই বিধায়ক প্ৰয়াত প্ৰণৱ গগৈ ডাঙৰীয়া তাৰ পিছৰ পৰা আমাৰ শিৱসাগৰত এতিয়ালৈকে কোনো মন্ত্ৰিত্ব আমি দেখা পোৱা নাছিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যদিও শিৱসাগৰৰ সকলোখিনি ৰাইজৰ যাতে আশা আমি আগবঢ়াই লৈ যাব পাৰোঁ শিৱসাগৰখনৰ যাতে আমি আগুৱাই লৈ যাব পাৰোঁ অসমখনৰ লগতে তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিৱসাগৰৰ পৰা এইবাৰ পুনৰ প্ৰতিনিধিত্ব মন্ত্ৰীসভাত ৰখাৰ বাবে মই শিৱসাগৰবাসী হৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ চাওক সকলোবিলাক জাতি জনগোষ্ঠী অসমীয়া জাতিটোক আমি আগুৱাই লৈ যাব লাগিব জাতি জনগোষ্ঠীকো আগুৱাই লৈ যাব লাগিব তেহে অসমীয়া জাতিটো আগবাঢ়ি যাব আৰু উজনি অসমত যিহেতু এবাৰ ভাৰতীয় জনতা পাৰ্টীক যথেষ্ট মৰম আৰু আশীৰ্বাদ জনালে
আমি নিশ্চিতভাৱে সমগ্ৰ অসমখনৰ লগত কাম কৰিব লাগিব, উজনি অসমতো কাম কৰিব লাগিব, নামনি অসমতো কাম কৰিব লাগিব, সকলো পৰ্যায়ত বৰাক ভেলীৰ পৰা আৰম্ভ কৰি সকলো পৰ্যায়ত আমি কাম কৰিব লাগিব। আৰু মই আশা কৰিছো যে মাননীয় মুখ্যমন্ত্ৰীৰ যিটো পৰিকল্পনা, সেই পৰিকল্পনাতে মন্ত্ৰী পৰিষদৰ লগতে সকলো বিধায়কে মিলি একেলগে আমি কাম কৰি যাম। প্ৰস্তুতি নাই, এনেকুৱা ধৰণৰ কোনো কথা নাই, কাৰণ বিধানসভাখনত 2011 চনৰ পৰাই আছো। তাৰ আগতেও বিধানসভাখনৰ লগত জড়িত হৈ নাথাকিলেও ৰাজনৈতিকভাৱে বিভিন্নজনৰ লগত সম্পৰ্ক আছিলে। সেইকাৰণে গতানুগতিক এটা এইটো দায়িত্বহে ইয়াতে লৈ যদি আমি বহুখিনি এনেধৰণৰ কথা ভবাও নাই বা ভাবিব পৰাও নাই আৰু ভবাৰ স্থলো নাই। সাধাৰণভাৱে যাম, বিধানসভাৰ দায়িত্ব দিছে, বিধায়ক হিচাপে মন্ত্ৰীৰ দায়িত্ব দিছে, শপত গ্ৰহণ লৈ ৰাইজক কাম কৰিব যাই কালিৰ পৰা আমি আগবাঢ়ি যাম। চব তেনেকুৱা ধৰণৰ কথা নাই আৰু যিটো ভাল দেখায় আমি তেনেধৰণেই যাম আৰু যিটো যেনেধৰণে গ'লে মানে শপত গ্ৰহণ অনুষ্ঠানটোত আমি হৌষ্ট বৃদ্ধি কৰিব পাৰোঁ তেনেধৰণে আমি যাম। চব তেনেকুৱা ধৰণৰ নহয়। আমাৰ ইয়াতে জাতি জনগোষ্ঠীতকেও আমি দলটো আৰু চৰকাৰখন আগবাঢ়ি যোৱাৰ যিখিনি আমি পৰিৱেশ, সেই পৰিৱেশটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত পাম আৰু সকলোৱে মিলি অসমখনক আগুৱাই লৈ যোৱাৰ কাৰণে আমি সকলোৱে দিনে নিশাই আমি কাম কৰি যাম। তেনেকুৱা ধৰণৰ পৰিকল্পনাই আমি কেতিয়াও ৰাজনীতি নকৰোঁ। মন্ত্ৰী হ'বৰ কাৰণেও আমি ৰাজনীতি কেতিয়াও কৰা নাছিলো। আমি অকল উন্নয়ন, নিজৰ সমষ্টিৰ উন্নয়ন আৰু অসমখনৰ উন্নয়নৰ লগত সহযোগিতা কৰাৰ যোগেদি যেনেধৰণে আমি আগবাঢ়িম, আমি তেনেধৰণে আমি আশা কৰিছো যে আমি অসমখনক ৰাইজৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত কাম কৰি যাম। নীলিমা বাইদেউ হৈ গ'ল আপোনাৰ? হৈ গ'ল? সুশান্তই ক'লো দাদা বাইদেউ হৈ গ'ল। বহুত বহুত শুভেচ্ছা, দুটাই হৈছে, আপোনাৰো হৈছে মোৰো হৈছে। কেনেকুৱা লাগিছে? ভাবিব পৰা ভাবিব নোৱাৰাটো এইটো পৃথিৱীখনত হৈ থাকে আমাৰ ইয়াত। আৰে আমাৰ মহিলা শক্তিটো লাগে নহয়। বহুত বহুত শুভেচ্ছা মুঠতে হৈ গ'ল আৰু এতিয়া।